এই মুহূৰ্তত জনাইছো খবৰ বোকাখাটত হাতী মানুহৰ সংঘাত বন্যহস্তীৰ আক্ৰমণত নিহত এজন লোক নিহত বোকাখাটৰ বৰজুৰি বস্তিৰ হীৰালাল গোৱালা হাতী খেদিবলৈ যাওঁতে হীৰালালক আক্ৰমণ কৰে বন্যহস্তীয়ে লোকজনৰ মৃত্যুক লৈ এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলজুৰি বন বিভাগৰ বিৰুদ্ধে হেমাহিৰ অভিযোগ স্থানীয় লোকৰ দণ্ডাধীশৰ উপস্থিতিত আৰক্ষী বন বিভাগক সমজাই দিয়ে মৃতদেহটো পুনৰবাৰ জনাইছো বোকাখাটত পুনৰ হাতী মানুহৰ সংঘাত বন্যহস্তীৰ আক্ৰমণত নিহত হৈছে এজন লোক নিহত লোকজন বোকাখাটৰ বৰজুৰি বস্তিৰ হীৰালাল গোৱালা বুলি জানিব পৰা গৈছে আৰু হীৰালাল গোৱালাই হাতী খেদিবলৈ যোৱা অৱস্থাতে হাতীয়ে তেওঁক আক্ৰমণ কৰে আৰু আক্ৰমণত মৃত্যুক সাৱটি লয় লোকজনৰ মৃত্যুক লৈ এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলজুৰি বন বিভাগৰ বিৰুদ্ধে হেমাহিৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে দণ্ডাধীশৰ উপস্থিতিত আৰক্ষী বন বিভাগক সমজাই দিয়ে মৃতদেহটো মিনিমাম তিনিটামান বজাত মোৰ ঘৰত ফোন এটা আহিছে মোৰ লগৰ ল'ৰা ইয়াৰ পৰা ফোন কৰিছে যে বিতুল এটা একৰীয়া হাতীয়ে ঘৰৰ পৰা ভুটকা নামৰ ব্যক্তি এজনক ঘৰৰ পৰা উলিয়াই তাৰ বাৰীৰ চোতাল গছকি মাৰি পেলাইছে সোনকালে আহা গ'লে মোক মই কৈছোঁ ঠিক আছে লগে মই ফৰেষ্ট ডিপাৰ্টমেণ্টক ফোন কৰিছোঁ ফোন ৰিচিভ কৰা নাই ফাৰ্ষ্ট টাইম ছেকেণ্ড টাইম ফোন কৰিছোঁ ফোন ৰিচিভ কৰা নাই 3 নম্বৰ টাইম মই ফৰেষ্টৰ যোনটো কণ্ট্ৰল ৰুম আছিলে এইটো নাম্বাৰ আছিলে সেইটোক ফোন কৰিছোঁ ফোন লগে উঠাইছে আৰু কৈছে ঠিক আছে মই মানুহ পঠাই আছোঁ তাৰপাছত মানুহ পঠালে তাৰপৰা এনেকুৱাই হাতীৰ উৎপাত মানে মইতো 3 দিনলৈকে হোৱা নাই মই ডাইৰেক্ট কৈ দিছোঁ মই 3 দিনলৈকে হোৱা নাই মই গোটেই ৰাতি মানে মোৰ নিজৰ ফেমিলিক আৰু মই নিজৰ খেতিক মই পূৰা পহৰা দি আছোঁ মই 3 দিনলৈকে হোৱা নাই কিন্তু ফৰেষ্টক ফোন মাৰোঁ ফৰেষ্ট আহে 3টাহে ফৰেষ্ট মাত্ৰ আহে 3টা ফৰেষ্টত কি প্ৰটেকশ্যন দিব তাৰপৰা আমাৰ ওচৰত মাদালজুৰি কেম্প আছে সি আহে কিন্তু সি আহে কি কয় সেইটো আমাৰ এৰিয়াত নপৰে মই সেইদিনা ডাইৰেক্ট কৈছোঁ হাতী পাৰ হৈছে তাক মই ডাইৰেক্ট কৈছোঁ হাতী খেদি দিয়ক সি কৈছে এইটো আমাৰ এৰিয়া নপৰে এইটো কেনেকৈ কথা হ'ব আপোনালোকে কওকচোন এইটো কেনেকৈ কথা হ'ব আজি আমাৰ মানুহ মাৰি গুচি গ'ল হাতীয়ে আপোনালোকে কওক কেনেকৈ কথা হ'ব এইটো তাৰপৰা সেইদিনা পানীকাই ঘূৰাইছে সি কৈছে ৰাইফলেদি কাম নহ'ব এইটো ৰাইফলেদি কাম নহ'ব কেনেকৈ আমি জিন্দা থাকিম আমি ইয়াত জিন্দা কেনেকৈ থাকিম তাৰপাছত মন্ত্ৰীৰ প্ৰটেকশ্যনত যদি 30-40 জন যদি গাৰ্ড দিব পাৰে তেতিয়া আমাৰ প্ৰটেকশ্যনত কেনে দিব নোৱাৰে আমাৰ জনসাধাৰণক কেনে দিব নোৱাৰে এইটো আমাক লাগে আৰু কাজিৰঙাৰ সুৰক্ষাৰ কাৰণে কাজিৰঙা গড়ৰ সুৰক্ষাৰ কাৰণে যদি হাজাৰ লাখ যদি ফৰেষ্টৰ গাৰ্ড দিব পাৰে তেতিয়া আমাৰ মানুহৰ কাৰণে কেলে দিব নোৱাৰে এইটো চৰকাৰৰ প্ৰথম প্ৰশ্ন দ্বিতীয় প্ৰশ্ন হ'ল আমাক সুৰক্ষা লাগে এতিয়া এনেকাই হাতীৰ উৎপাত হৈছে আমাক মুঠতে সুৰক্ষা লাগে নহ'লে আমি জিন্দা থাকিব নোৱাৰোঁ মই চিধা কৈ দিছোঁ আমাক সুৰক্ষা লাগে নাই আৰু আমি গৈ ডিঅফু অফিচত বা আমাৰ যিমান কেম্প আছে কাজিৰঙাত যিমান কেম্প আছে আমি তাত গৈ আজি যোনটো ভুটকা গোৱালা ঢুকালে আমি তাত গৈ আজি আমি একো ধাৰণা নিদিওঁ আমাক তেখেতৰ পৰিয়ালে ক্ষতিপূৰক পাওক আৰু নেক্সট টাইম যোৱা বছৰে যোনটো ঘটনা হৈ গ'ল বগাইৰঙৰ আপোনালোকে চবেই জানে বগাইৰঙৰ যোনটো ঘটনা হৈ গ'ল এই বছৰে আৰু হৈছে আমাৰ বৰজুৰি বুধুবিলত নেক্সট টাইম আৰু যাতে আমাক ফৰেষ্ট ডিপাৰ্টমেণ্টত আমি যিমান বিষয়ববী আছে তেখেতত এটাই অনুৰোধ কৰিছোঁ যাতে আপোনালোকে প্ৰটেকশ্যনটো বঢ়াই দিয়ক নহ'লে আমি যে জনসাধাৰণে জীয়াই থাকিব নোৱাৰোঁ আজি 3 দিন ধৰি মই নিজে ডিউটি দি আছোঁ 3 দিন ধৰি গোটেই ৰাতি হোৱা নাই 3টা বজাত ফোন কৰিছে মই 3:05লৈকে মই ভাবিছোঁ যাম আৰু ভাবিছোঁ মোক এই পিছলা ইয়াৰ VDP প্ৰেচিডেণ্টে কৈছে যে ইয়াত হাতী আছে এতিয়া আহিব নালাগে সেইকাৰণে মই অহা নাই আৰু মই ৰাইজক এটাই অনুৰোধ কৰিছোঁ যাতে আপোনালোকে হাই হুলস্থুল নকৰি মানে ডেড বডিখন উঠাই দিবৰ কাৰণে মই বিশেষ অনুৰোধ জনাইছোঁ আৰু জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ